কাৰণে আজি তেওঁলোকৰ ওপৰত ইমান হেৰি হ'ল গছ বগাবলৈ মনত আছে বিশ্বাসী ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ সকলোকে অকণমান আৰু এই মুহূৰ্তত দেখা পাইছে গৰাকী সাজু হৈছে তেওঁ নিজে আমি এটা কথা মই সৰুতে গছ বগাইছিলোঁ আমি হয় নহয় আজি কি হ'ল মোৰ যিসকলে হেৰি কৰিব মানে গছ বগোৱাটো আমাৰ বাবে বৰ ডাঙৰ কথা এটা গছ বগাব জানিব লাগে আৰু আমাৰ কি হ'ল কোনোবাক মতা হৈছিলে কালি কিবা কামত তেওঁলোকে ব্যস্ত থকাৰ বাবে আমি সেই তেওঁলোকৰ বাবে ৰৈ থাকিবলগীয়া হৈছে আমিতো গছ বগাই ডাঙৰ হৈছোঁ চেষ্টা কৰিছোঁ আয়ুক্তগৰাকী আপুনি গছত উঠিছে আপুনি দেখা পাইছে যে তেওঁ নিজে গছত উঠি চৰাইৰ কাৰণে বাঁহ ৰুব আৰু নগাঁও আয়ুক্তগৰাকী আমি দেৱাশীষ শৰ্মা আপুনি দেখা পাইছে যে ডিচি যি বাৰণ্ড আছে অৰ্থাৎ বাসগৃহ আছে আৰু সেই বাসগৃহৰ সন্মুখৰ যিখন কলনী আৰু সেই কলনীত অনুসন্ধান তেওঁলোকে পক্ষীৰ কাৰণে তেওঁলোকে বাঁহৰ ব্যৱস্থা কৰিছে আৰু প্ৰকৃতি সুৰক্ষাৰ এই হৃদয় স্পৰ্শী যি পদক্ষেপ আজি আমি মধুৰি গছত এটা সময়ত বগাই মধুৰি খাইছিলোঁ আজিকালি নতুন প্ৰজন্মই অনবৰ্তকৈ কম্পিউটাৰটো আৰু মোবাইলটো আজি মই গছত উঠিছোঁ অকল এই আহ্বানেৰে যে আমি ফিল্ডত ফুটবল খেলিব লাগিব পুনৰবাৰ গছত বগাব লাগিব যদি এইটো নকৰোঁ তেতিয়াহ'লে আমি কম্পিউটাৰত কিন্তু হেৰাই যাম প্ৰকৃতিৰ লগত সংপৃক্ত হ'বই লাগিব নহ'লে কিন্তু এই কম্পিউটাৰ মোবাইলত আমি হেৰাই যাম আৰু আনসকলৰ প্ৰতি কি আহ্বান জনাব যি প্ৰকৃতি সুৰক্ষাৰ কাৰণে এই ধৰণৰ পদক্ষেপ আজি অনুসন্ধান ছ'চাইটিয়ে লৈছে আৰু আনসকলৰ প্ৰতি কি আহ্বান থাকিব আজি ভূপেনদাৰ জন্মদিনৰ এই প্ৰাক মুহূৰ্তত আমি সকলোৱে সংকল্পবদ্ধ হওঁ ভূপেনদাৰ গীতবিলাকত আমি প্ৰকৃতি বিচাৰি পাওঁ আমি মানৱ প্ৰেম বিচাৰি পাওঁ সকলোৱে তেওঁক অনুকৰণ কৰি আজি এয়া নগাঁও আমাৰ চহৰখনত বা জিলাত আৰম্ভণি বুলি ধৰক সকলোৱে যাতে প্ৰকৃতিৰ লগত বিলীন হৈ যায় আৰু প্ৰকৃতিক যদি আমি ভাল নাপাওঁ লাহে লাহে কিন্তু এতিয়া আমি গ্ল'বেল ৱাৰ্মিঙৰ কথা শুনিছোঁ গৰমটোতো ইতিমধ্যে কিমান বাঢ়িছে আমি দেখিছোঁৱেই প্ৰকৃতিক যদি মৰম নকৰোঁ প্ৰকৃতিৰ যদি আমি কাষ নাচাপোঁ কাইলৈ কিন্তু পৃথিৱীখন বিনাশ হৈ যাব সেইকাৰণে নতুন প্ৰজন্মক ভৱিষ্যতৰ নাগৰিকসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ আহক আমি সকলোৱে একেলগে মিলি পেলাই প্ৰকৃতিৰ প্ৰতি আমি আমাৰ যি প্ৰেম আছে সেই প্ৰেম আগবঢ়াই লৈ যাওঁ আৰু এজন দায়িত্ববোধ থকা এজন নাগৰিক হিচাপে চিনাকি মুহূৰ্তত আজি নগাঁওবাসী ৰাইজে তথা আমাৰ সকলোৱে আমি মিলি পেলাই আজি নগাঁৱৰ মাজমজিয়াত এখন বন আছিলে আৰু সেই বনখন এখন ডাঙৰ জংঘললৈ ৰূপান্তৰিত হৈছিলে অলাগতিয়াল কিছুমান গছ গছনি চাৰিপিনে এইপিনে গ'লে কি আছে কোনেও ধৰিব নোৱাৰে সেই জেগাটুকুৰা চাফ কৰোৱা হৈছে আৰু আমি দেখিবলৈ পাওঁ যে বহুতো পক্ষী আমাৰ এই গ্ৰীষ্মকাল যোৱাৰ পিছতে আহি পেলাই তেওঁলোকে এটুকুৰা জেগাত তেওঁলোকৰ থাকিবলৈ জেগা নাথাকে আমাৰ নগাঁও চহৰখনৰ ভিতৰতে যদি আমি সুন্দৰকৈ আমি কিছুমান চৰাই বাঁহ বনাই দিওঁ তেতিয়াহ'লে মোৰ বিশ্বাস যে সেই চৰাইবিলাক আহি ইয়াত থাকিবহি সুন্দৰকৈ যদি আমি আৰু কিছুমান ধুনীয়া ধুনীয়া গছ গছনি আমি ইয়াত আমি ৰুই দিওঁ তেতিয়াহ'লে এই সুন্দৰ এখন বনলৈ পৰিণত হ'ব তাৰ বাবে আমি সকলোৱে মিলি আজি ভূপেনদাৰ জন্মদিনৰ এই প্ৰাক মুহূৰ্তক আৰম্ভণি হিচাপে মই বিশেষভাৱে এই অনুষ্ঠানটি অনুসন্ধান নামৰ এই অনুষ্ঠানটিক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁলোকে আমাৰ জিলা প্ৰশাসনৰ আমি যি আহ্বান জনাইছিলোঁ প্ৰথমটি অনুষ্ঠান হিচাপে তেওঁলোকে আগবাঢ়ি আহি আজি এই চৰাই বাঁহবিলাক তেওঁলোকে লগাই দিবলৈ যি প্ৰচেষ্টা হাতত লৈছে তাৰ আমি প্ৰশংসা কৰিবই লাগিব আমি ধন্যবাদ জনাইছোঁ সমান্তৰালভাৱে বাকী যিবোৰ অনুষ্ঠান পক্ষীসকলৰ লগত যিসকলে কাম কৰে আৰু যি সজাগ আৰু সচেতন ৰাইজক আমি আহ্বান জনাইছোঁ একেলগে মিলি আমি নগাঁও আমাৰ চহৰখনৰ মাজমজিয়াত এই বনখন আমি সুন্দৰ কৰিব লাগিব পুনৰবাৰ সকলোকে বিশেষকৈ সংবাদ মাধ্যমক আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ